নমস্কাৰ মই প্ৰণতি ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে বিশ্বকৰ্মা পূজা। আজি সকলো বন্ধু বান্ধৱীকে মই বিশ্বকৰ্মা পূজা উপলক্ষে সকলোকে শুভেচ্ছা যাচিছোঁ। পূজাৰ শুভেচ্ছা যাচি আৰু আমি আজি কেনেকৈ বিশ্বকৰ্মা পূজা পাতিলোঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু আজি পূজাভাগী হৈছে পুৰুষসকলৰ পূজা। আজি মানে বিশ্বকৰ্মা পূজা মানে আমি পুৰুষসকলকহে আগবঢ়াই দিওঁ দেই। আমাৰ হিৰোটো চাইকেল, আজি চাইকেলখন ভিতৰতে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। চাওকচোন কিমান ধুনীয়াকৈ ধুই খালি মালা চালা পিন্ধাই ধুনীয়াকৈ ৰাখি দিছে। কালিৰ পৰা ধুইয়ে আছে চাইকেলখন। মানে এয়া আমাৰ হিৰোটো চাইকেল একদম আজি ধুলোঁ বুলিয়ে চাফা কৰিলোঁ বুলিয়ে মানে চিকচিকীয়া কৰি পেলাই ভিতৰতে ৰাখি দিছে। এয়া দেখিছে, এয়া হৈছে মোৰ মেচিন দখৰি। মেচিনত মই কাপোৰ চাপোৰ চিলাই থাকোঁ যে, সেই গতিকে ইয়াতে মানে পূজা ধূপ ধূনা জ্বলাই থৈ গৈছে মানুহজনে বাৰু। তাৰপিছতে আৰু এইফালে প্ৰসাদ চসাদ সকলোবিলাক ইয়াতে ৰাখি গ'ল। আৰু লগৰবিলাকক অলপ প্ৰসাদ লৈও গ'ল। যিহেতু ওলাই গৈছে, ওলাই যোৱা গতিকে অকণমান প্ৰসাদ লগৰবিলাকৰ কাৰণে অকণমান লৈ গৈছে। আৰু এয়া আৰু দেই, এয়া আমাৰ অকণমান বিশ্বকৰ্মা বস্তু সকলো অকণমানকৈ আছে আৰু আমাৰ সাধাৰণ মানুহ সাধাৰণ হিচাপে আৰু এয়া পাতিলোঁ। আৰু বাহিৰত আপোনালোকক এয়া ফেনখনো দেখাই দিছোঁ আৰু দেই, ফেনখনি অকণমান দেখাই দিছোঁ আপোনালোকক। এয়া এইখনো ধুই পখালি আজি চিকচিকীয়া কৰি দিছে। আজি ফেনৰ হাৱা লৈ ভাল লাগিব আৰু ষ্টেণ্ড ফেনখনো। এয়া বসন্তি যেন ইয়াত থৈছোঁ, ইয়াত ধুই পখালি আজি বিশ্বকৰ্মা পূজা বুলি ধুনীয়াকৈ ধুই পখালি ইমান ডাঙৰ জেগাত ঠিক কৰিবলগীয়া হৈছে এজনী বসন্তিৰ কাৰণে। আৰু ইয়াত ঠিক কৰি দিছোঁ। আজি একদম চিকচিকীয়াকৈ ধুই মেলি মালা চালা পিন্ধাই পূৰা ৰেডি। এয়া চব পূজা ভাগি আগবঢ়াই দিলোঁ আৰু আমি অকণমান হেল্পাৰ হিচাপে কৰি দিলোঁ। আৰু মতা মানুহে আজি এই পূজা ভাগি আগবঢ়াই দিয়ে। চাকি বন্তি জ্বলাই পেলাই এতিয়া আজৰি হৈ পেলাই গাড়ী লৈ পেলাই ওলাই গৈছে মানুহজনে পতা পূজা হয় এই ভাগি, সেইকাৰণে তেওঁকে আগবঢ়াই দিওঁ। তেওঁৱে কয় আজি দিনটোত, আৰু সেইকাৰণে কৰি মেলি মানে অকণমান ওলাই গৈছে আৰু তাৰপিছতে এতিয়া পাতি মেলি পূজা পাতি শেষ হ'বলৈ হ'ল। তেতিয়া মই ভিডিঅ'টো কৰিবলৈ আৰম্ভ কৰিলোঁ, কিয়নো ৰাতিপুৱা কিন্তু টাইমত একে আজৰিয়ে নাপাওঁ। আজৰি পাবলৈ দিগদাৰ, আৰু তাতে ৰাতিপুৱা টাইমটোত গৰমো বেছি, কামো বেছি। ৰাতিপুৱা টাইমটোত কৰিবলৈ একেবাৰে সময়েই নাই। সেইকাৰণে এতিয়াহে মই ভিডিঅ'টো অকণমান আপোনালোকৰ আগত কৰিলোঁ। এয়া একেবাৰে মানে ভাঙিলে আৰু প্ৰসাদ চকাত ভাঙিলে, তাৰপাছতে মই আপোনালোকক অকণমান ভিডিঅ'টো কৰি দিছোঁ। আৰু আজি আমাৰ খানাটো দেৰি হৈছে। এইফালে ভাত পাতিলোঁ বা ভাত হ'ল, আৰু এইফালে পাতি দিছোঁ এতিয়া কি জানেনে, ইয়াত আছে কচু বইল কৰিছোঁ আজি। বহুত দিনৰ মই তেনেকৈ মানে আলু কচু বইল কৰি পেলাই খাইছোঁ, কাৰণ শ্বৰ্ট ফৰ্মত খাব লাগিব আজি মই। এয়া হ'ল আধা কাটি থোৱা মানে কলডিলো এডোখৰ ভাবিছোঁ লগতে বইল কৰি দিম। ধুনীয়াকৈ পিটিকা বনাম, পিঁয়াজ দিম, কেঁচা মিঠাতেল দিম, আৰু একদম মজা আছে। এনেকৈ মানে খাই দিম আৰু ভাতকেইটা।